আমি গম পাইছিলোঁ। তেওঁলোকে মোবাইল অন্যান্য বস্তুৰ লগতে নগদ ধন ফোন তাৰ লগতে মোবাইলো 2টা মোবাইলো লৈ গৈছিলে। সেই মোবাইলৰ হাত ধৰি থানাই তাৰমানে মোটামুটি 4 ঘণ্টাৰ পিছতে ধৰিছে। তাৰ কাৰণে আমি থানাকো ধন্যবাদ জনাইছোঁ। বৰ ভাল কাম এটা হৈছে আৰু তেনেকুৱা এটা হ'ল। আৰু আমি আশা কৰি আছিলোঁ যে এইক লৈ আমাৰ এই সত্ৰৰ খনকৈ ধৰি বহুত কিবা কিবা মূল্য সম্পদ ইতিমধ্যে চুৰি কৰি লৈ গৈছে। ব্যক্তিগত মানুহৰ পৰা সম্পদ লুণ্ঠন কৰিছে। গতিকে গোটেই কথাবিলাক ওলাব বুলি এটা আশা কৰি আছিলোঁ। কিন্তু হঠাতে গম পালোঁ কি যে চুৰগৰাকী তাৰমানে থানাৰ পৰা মুক্তি লাভ কৰিছে। কিয় মুক্তি লাভ কৰিছে আমি আচৰিত হৈ গ'লোঁ। এতিয়া থানাত গম পালোঁ, তেওঁক জনালে যে ইয়াত তাৰমানে বেমাৰৰ কাৰণত হেৰি কৰে, তেওঁক মানে সামূহিকভাৱে তাৰমানে হেৰি কৰা হৈছে। কিন্তু তেওঁ যিকোনো মুহূৰ্ততে আহিব আৰু আমাক এই চুৰ লগতে অন্যান্য সামগ্ৰী উদ্ধাৰ কৰাৰ তাৰমানে যথেষ্ট সহায় যিখিনি লাগে সহায় কৰিব। আৰু অন্যথা আমিও কৈছোঁ সেইটো নহ'লে কিন্তু আমি যিকোনো পৰ্যায়লৈ যাবলৈ বাধ্য হ'ম, আমাক লাগিবই। দাখিল কৰা হৈছে। আজি কিমান দিন মান হ'ল চুৰি হোৱা? এই 22 তাৰিখে, যোৱা 22 তাৰিখে। কি কৈ আছে? কৈছে না যিজন ধৰি নিছিলে আমাৰ ক'লোৱে যে 4 ঘণ্টাৰ পিছতে তাৰমানে চুৰি কৰি নিয়া মোবাইল এটা সহায় এজন আমি সন্দেহজনক চুৰ ধৰি আনিছিলে। পিছত কৈছে সেই মানুহজনকে বেমাৰৰ কাৰণত তেওঁ সামূহিকভাৱে তাৰমানে হেৰি থানাৰ পৰা খালাচ কৰি দিয়া বুলি কৈছে। চুৰটোৰ নাম কি আছিলে? চুৰটোৰ নাম নাই নাম এই শুনা কথা তাৰমানে নহয়, হেমন্ত কুমাৰ বুলি বোলে বহুতো কমেই জানে, ফাঁকেদি চুৰ বুলি ক'লে অকলে জানে বোলে। শুনা মতে আগে পিছু চুৰ কৰে নেকি? কি হয় তেওঁ আগে পিছু চুৰি কাণ্ডত জড়িত নেকি? কয় বেলেগে কোৱা কথা। চুৰটো হৈয়ে থাকে, আমি চুৰ ধৰা নপৰিলে কোনে চুৰটো ক'ব নোৱাৰো। এতিয়া ধৰাৰ পিছত কৈছে এই চুৰে আগৰ পিছত ধৰা পৰে এনেকুৱা। এতিয়া ৰাইজে আপোনালোকে কি বিচাৰিছে? আমি চুৰ লাগে, চুৰ ধৰিব লাগিব। আৰু আমাৰ হেৰুৱা বস্তুখিনি অকল সেইটো নহয় যে অকলো যে আমাৰ এই সত্ৰখনত 500 বছৰ পুৰণি সত্ৰ, এই সত্ৰখনৰ পৰা আমি কমেও কিলোৰ হিচাপত সোণ লৈ গৈছে। আমি নিজেও ক'ব নোৱাৰো। গতিকে কোনোদিন আমাৰ পূৰ্বপুৰুষৰ পৰা সোণৰ ফুল কিবা কিবি আমি এঠাইতে সংৰক্ষণ কৰি আহিছিলোঁ, গোটেইখিনি একেলগে